সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ আহ্বানত জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ প্ৰাপ্যধন মোকলাই দিয়াৰ দাবীত আজি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ প্ৰাংগণত যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জল জীৱন ঠিকাদাৰৰ প্ৰাপ্যধন অতি শীঘ্ৰে প্ৰদান কৰক। ঠিকাদাৰৰ পৰা অতিৰিক্তভাৱে জমা কৰি ৰখা GST ধন মোকলাই দিয়ক। জল জীৱন ঠিকাদাৰৰ বিল প্ৰদানৰ বাবে IMISৰ খেলিমেলিৰ শীঘ্ৰে সমাধান কৰক আদি তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত পত্ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ যোগেদি চৰকাৰলৈ প্ৰেৰণ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। যোৰহাটত আপোনাৰ 270টা আমি পানী যোগান আঁচনি 270টা অলৰেডি যোৰহাটত আমি ফিনিছ কৰিলোঁ। তাৰে আপোনাৰ 219টা আমি কমিটিক হেণ্ডঅভাৰ কৰিলোঁ। আমাৰ গাঁৱে গাঁৱে মানে বিভিন্ন পানী যোগান আঁচনিবিলাকৰ এখন কমিটি থাকে। কমিটিত আমি 270টাৰ ভিতৰত আমি 219টা অলৰেডি তেখেতসকলক হেণ্ডঅভাৰ কৰা হ'ল। ইয়াৰে কিন্তু আমাৰ পইচা প্ৰায় 42 কোটি টকা আমাৰ ফাইনেন্সত চেংচন হৈ আহিলে। আমাৰ FOC আহিল 42 কোটি টকা, কিন্তু সেই পইচাটো ডিপাৰ্টমেণ্টে এতিয়ালৈকে আমাক দিব পৰা নাই। আৰু তাৰে আমাৰ 4 কোটিমান টকা আমাৰ এই ধৰক আপোনাৰ পেণ্ডিং হৈ আছে। পেণ্ডিং মানে কিছুমান বিল আমাৰ DC অফিচত আছে জমা হৈ, কিছুমান আমাৰ নিজৰ ডিপাৰ্টমেণ্টতে আছে, কিছুমান হেড অফিচত আছে। এনেকুৱা ধৰণেৰে আমাৰ প্ৰায় 4 কোটিমান টকা আমাৰ বিল পেণ্ডিঙত আছে। আৰু ৰানিঙৰ পৰা আমি অলৰেডি 42 কোটি 42 কোটি টকা আমাৰ যোৰহাটৰ আমাৰ মানে ৰানিঙত আমি সেইখিনি পাবলৈ আছে। তাৰে কোনোবাই হয়তো 20%, কোনোবাই 40% এনেকুৱা আমাৰ বিলখিনি পাব আছে। আৰু অকল এই JJMৰ ধৰক আপোনাৰ এই আমাৰ আজি মূল দাবীটো আছে JJM অনাদায় ধন আমাক মুকলি কৰি দিয়া। আৰু যিখিনি আপোনাৰ 6% GST এটা আছিলে, সেইটো অতিৰিক্ত GST আমি দিব লাগে, যিটো তাতকৈ আমাৰ পৰা 6% অতিৰিক্তভাৱে আমাৰ পৰা চৰকাৰে লৈ থৈছে। সেই অতিৰিক্ত GST 6% আমাক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যিখিনি প্ৰথম JJM আৰম্ভ হৈছিল অসমত, আমাৰ FSTC ইমিডিয়েট FSTC বুলি এটি অতি ক্ষুদ্ৰ আমাৰ কণ্ট্ৰেক্টৰবিলাকে কোনোবাটোৱে হয়তো 40টা কৰিছিলে, কোনোবাই 20টা কৰিছিলে। এনেকৈ যিখিনি JJM আৰম্ভ হৈছিলে ইমিডিয়েট FSTC নাইকিয়া, আমাক সেই পইচাটো মুকলি কৰি দিব লাগে। আৰু ইয়াৰ লগতে আনুষাংগিকভাৱে JJMৰ লগত আমাৰ এটা ডিভিজন জীয়াই থাকিবলৈ, যেনেকৈ আমি আজি শংকৰ সংঘত কাম কৰিছোঁ, ক'ৰবাত প্ৰাইম মিনিষ্টাৰ তাত কাম কৰিছোঁ, বা আমাৰ ধৰক 26 জানুৱাৰী 15 আগষ্ট এইবিলাকত যেনেকৈ আমাৰ কামবিলাক কৰা হয়, এইবিলাক একেবাৰে আমাৰ ক্ষুদ্ৰ কণ্ট্ৰেক্টৰে কৰা হয়, যিখিনি আমাৰ হেণ্ড টিউবেল কৰি মেলি জীয়াই থকা কণ্ট্ৰেক্টৰ। আজি তেখেতসকলো বিপদত পৰিছে। আমি শংকৰ সংঘত কাম কৰিলোঁ, আজি কিমান দিন হৈ গ'ল, প্ৰায় যোৰহাটৰ শংকৰ সংঘ অধিৱেশন হৈ যোৱা আপোনালোকেও জানে। আজিলৈকে কিন্তু আমাৰ একো এটা প্ৰমাণেই নাই। আজি আমি কাম কৰিছোঁ, আমাৰ ৱৰ্ক অৰ্ডাৰ নাই, তাত আমাৰ কোনো এষ্টিমেটৰ একো কথা নাইকিয়া। এই সমস্ত এটা ডাঙৰ মানে এটা বুমেৰাং হৈ আছে আচলতে। গতিকে এই গোটেই কথাখিনি লৈ পেলাই আজি আমি গোটেই সদৌ অসমৰ আমাৰ যিমান জনস্বাস্থ্য কাৰিকৰী ডিভিজন আছে, প্ৰত্যেক ডিভিজনতে আমি 2 ঘণ্টাৰ কাৰণে এই অৱস্থান ধৰ্মঘট আমি পালন কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।